দিন ঘোষণা কৰা হ'ব আৰু এইকেইদিনতে দিন ঘোষণা কৰা হ'ব কাৰণ যদি চোৱা যায় যে বিটিআৰত বৰ্তমান যিমানখিনি প্ৰস্তুতি হ'ব লাগে সিমানখিনি প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি ক'লে ভুল কোৱা নহ'ব যেনে ধৰণে প্ৰচাৰ চলাব লাগে সেই প্ৰচাৰ ইতিমধ্যে চলোৱা হৈছে আৰু সেই প্ৰচাৰত দেখিবলৈ পোৱা গৈছে যে এক প্ৰকাৰ প্ৰায়খিনি প্ৰতিনিধিত্ব মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে প্ৰায়খিনি নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে গৈছে বিজেপিৰ আৰু তেওঁ প্ৰথম অৱস্থাত সকলোৱে নিশ্চয় মনত আছে যে বিটিআৰ নিৰ্বাচনক লৈ যেহেতু বহুখিনি কথা আমি সেইখিনি পাছত কম কিন্তু এই মুহূৰ্তত আমি তাৰিখকেইটা কৈ লৈছো 22 ছেপ্টেম্বৰত বিটিআৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব 26 ছেপ্টেম্বৰত ভোট গণনা হ'ব মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 2 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তিম দিন হৈছে 4 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 6 ছেপ্টেম্বৰ বিটিআৰত মুঠ ভোটাৰৰ সংখ্যা 26,57,937 গৰাকী ভোট গ্ৰহণ কেন্দ্ৰ হৈছে 3,359টা 13,23,399 গৰাকী পুৰুষ ভোটাৰ আছে 13,34,521 গৰাকী মহিলা ভোটাৰ আছে মহিলা ভোটাৰসকলক আকৰ্ষণ কৰিবৰ বাবে আকৰ্ষিত কৰিবৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে আঁচনিৰ কথা উল্লেখ কৰিছে আৰু বিশেষকৈ বিটিআৰত মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰচাৰ সভাত দেখিবলৈ পোৱা গৈছে তেওঁ প্ৰথম তেওঁৰ যিটো তেওঁ কোৱা কথা আছিল বা তেওঁ সেই সময়ছোৱাত কৈছিলে যে মই মুখ্যমন্ত্ৰী হিচাপে বিফল যদিহে মই ইয়াত থকা এই সকল লোকৰ কাৰণে একো কৰিব পৰা নাই গতিকে মোৰ লক্ষ্য যে মই কেনে ধৰণে বিটিআৰবাসী ৰাইজৰ মন জয় কৰি তেওঁলোকৰ সকলোখিনি সুবিধা যাতে মই দিব পাৰো গতিকে এনে ধৰণে যেহেতু প্ৰচাৰ আৰম্ভ হৈছিল আৰু এতিয়া যেহেতু নিৰ্বাচনৰ দিনো ঘোষণা কৰা হৈছে তাৰ মাজতে কিছু মুখৰোচক হৈ পৰিছে হাগ্ৰামা মহিলাৰ বিভিন্ন ভাষ্য আৰম্ভণিতে সকলোৰে মনত আছে যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাবলৈ গৈছিল তেওঁ কৈছিল যে মই বিচাৰো বিটিআৰ নিৰ্বাচনত UPPL আৰু BPF একলগ হওক কিন্তু গতিকে তেনে ধৰণে তেওঁলোক একলগ হওক বুলি তেওঁ কৈছিল কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল যে এয়া প্ৰমোদ বৰুৱে হওক বা ইফালে হাগ্ৰামা মহিলাৰীয়ে হওক কোনো পৰ্যায়ে ইজনৰ মুখেই নাচায় নিজৰ ধৰণেৰে তেওঁলোকে প্ৰচাৰ চলাইছে বিপিএফে কৈছে যে এবাৰ যেহেতু চৰকাৰ তেওঁলোকৰ গতিকে শাসনলৈ তেওঁলোকে আহিব বিপিএফে আহিব হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ প্ৰধান হ'ব আনহাতে এআই দিবা স্বপ্ন বুলি কৈছে প্ৰমোদ বৰুৱে গতিকে এই যিবোৰ কথা কিয়া দেখিবলৈ পোৱা গৈছে কালি ইউপিএলে এক সমন্বয় ৰেলী উলিয়াইছে যি সমন্বয় ৰেলী তেওঁলোকে ঐক্য সংহতি আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰি ৰাইজৰ মাজত সোমাবলৈ তেওঁলোকে এই এক ৰেলী উলিয়াইছে আৰু তেওঁলোকৰ লক্ষ্য হৈ পৰিছে যাতে এই সময়ছোৱাত কোনো পধ্যে বিটিআৰবাসী ৰাইজৰ মন নগলক যাতে কোনেও ইফালে মুখ্যমন্ত্ৰী গৰাকীৰ ভাষণ হওক বা ইফালে হাগ্ৰামা মহিলাৰ পক্ষে হওক মুঠৰ ওপৰত কোনো ফালে যাতে মন নগলক সেই কথা তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে যাতে ৰাইজৰ মনৰ মাজত তেওঁলোকে যেহেতু এবাৰ খুপনি পুতিছে সেইখিনি যাতে তেওঁলোকে বৰকৰাৰ ৰাখিব পাৰে গতিকে ঠিক তেনে ধৰণে আগবঢ়া দেখিবলৈ পোৱা গৈছে UPPLক আৰু ইফালে যদি চোৱা যায় যে চৰ্চাত আছে হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ প্ৰসংগ তেওঁ কি কৈছে যে তেওঁ ধাৰ কৰি হেলিকপ্টাৰ আনিছে হেলিকপ্টাৰ লয়ে যেহেতু তেওঁ প্ৰচাৰ কৰি ভাল পায় গতিকে এই বেলিও তেওঁ ধাৰ কৰি তেওঁ হেলিকপ্টাৰ আনিছে আৰু যেতিয়া তেওঁ প্ৰধান হ'ব তেতিয়া তেওঁ সেই ধাৰ খুজিব বা মাৰিব তেনে ধৰণে কিছু তেওঁ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে প্ৰায়খিনি হাগ্ৰামা মহিলাৰীৰ যিবোৰ ভাষ্য সেই ভাষ্যবোৰ সকলোৱে শুনিছে যেনে ধৰণে দিছে মুঠৰ ওপৰত অত্যন্ত আত্মবিশ্বাসী বিপিএফও আৰু অত্যন্ত আত্মবিশ্বাসী ইফালে UPPLও আৰু বিজেপিৰ কথা আমি কৈছোৱে মুখ্যমন্ত্ৰী গৰাকীৰ যি ধৰণৰ প্ৰচাৰ অভিযান দেখিবলৈ পোৱা গৈছে তাৰ মাজত এই যিটো হেলিকপ্টাৰ ৰাজনীতি আৰম্ভ হৈছে সেই কথাখিনি যদি আমি চাওঁ তেতিয়াহ'লে কওঁ যে হেলিকপ্টাৰক লৈ হাগ্ৰামা মহিলাৰীক প্ৰমোদ বৰুৱাই কটাক্ষ কৰিছে আজিৰ দিনটোৰ কিছু তেওঁলোকৰ খবৰ আছে নিৰ্বাচনক লৈ হাগ্ৰামা মহিলাৰীৰ কোনো এজেণ্ডা নাই সেইবাবে তেওঁ হেলিকপ্টাৰ ব্যৱহাৰ কৰি মানুহক চমক দিবলৈ চেষ্টা কৰিছে আৰু তেওঁ কৈছে যে যেহেতু সম্প্ৰতি সমষ্টিয়ে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে হেলিকপ্টাৰ প্ৰচাৰ আৰম্ভ কৰিছে প্ৰমোদ বৰুৱাই কটাক্ষ কৰিছে হেলিকপ্টাৰ তেল ভৰোৱা কথাক লৈ ৰাইজক আভুৱা বাঢ়িছে হাগ্ৰামাই ৰাজনীতিত হেলিকপ্টাৰ তেল ভৰোৱা লৈ নাই কোনো সম্পৰ্ক লাগিব ৰাজনৈতিক এজেণ্ডা আনফালে হাগ্ৰামাই কমেডিয়ান লগত লৈ প্ৰচাৰ কৰাক লৈ প্ৰমোদ বৰুৱাই কটাক্ষ কৰিছে প্ৰমোদ বৰুৱাই কৈছে যে তেওঁ নিজে এগৰাকী কমেডিয়ান গতিকে তেওঁ আকৌ লগত কমেডিয়ান লৈ ফুৰিছে নাচ গান কৌতুকেৰে ৰাইজৰ মন আকৰ্ষণ কৰিলে নহব ৰাইজক জানিব লাগিব ৰাইজক বুজিব লাগিব হাগ্ৰামাৰ কোনো ডিজাইন নাই ভিজন নাই আৰু সেইবাবে এনে ধৰণে তেওঁ
প্ৰচাৰ চলাইছে আৰু নিজৰ বিশেষভাৱে নিজৰ ব্যৰ্থতা ঢাকিবলৈ তেওঁ প্ৰচাৰ চলাইছে বুলি হাগ্ৰামা মহিলাৰী কটাক্ষ কৰিছে ইফালে প্ৰমোদ বড়োৱে গতিকে সেইখন এখন যুদ্ধ দেখিবলৈ পোৱা গৈছে আৰু য'ত ইতিমধ্যে পুৰণা কিছুমান ঘা খুচৰা হৈছে তাত আমি কৈছোঁ যে কেইবাটাও তাত হোৱা নৃশংস কাণ্ড পুনৰ এবাৰ উত্থাপন হৈছে এই নিৰ্বাচনৰ পূৰ্বে যিবোৰ ইটো দলে সিটো দলৰ দিনত হোৱা কথাবোৰ সাঙুৰি আনিছে সেয়া প্ৰিয়া বসুমতাৰীয়ে হওক বা ইফালে আমি যদি চাওঁ তেনেধৰণে তেওঁলোকে এই গোটেই কথাখিনিকে আনিছে এটা ৰাজনৈতিক দিশ তাত তেওঁলোকে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে এইটো দলে যদি প্ৰিয়া বসুমতাৰীৰ কথা কৈছে গতিকে সিটো দলে আনৰ কথা কৈছে মুঠৰ ওপৰত বিভিন্ন ইস্যুজ বিভিন্ন ধৰণৰ কথা বতৰাৰে তেওঁলোকে ইটো দলে সিটো দলক আক্ৰমণ প্ৰত্যাক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত নিজৰ স্থিতি নিজৰ শাসন তেওঁলোকে অক্ষুণ্ণ ৰাখিবৰ বাবে বা পুনৰ কোনোবাই উভতাই আনিবৰ বাবে বা কোনোবাই নতুনকৈ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবৰ বাবে মুঠৰ ওপৰত তাত যুঁজ অব্যাহত ৰাখিছে আৰু ই এক ৰোমাঞ্চকৰ হ'বলৈ গৈ আছে এই বিটিআৰ নিৰ্বাচন আৰু য'ত আমি পুনৰ এবাৰ কৈছোঁ যে 22 ছেপ্টেম্বৰত এই বিটিআৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 26 ছেপ্টেম্বৰত ভোট গণনা হ'ব অতি লক্ষণীয় হ'ব অতি গুৰুত্বপূৰ্ণ হ'ব 26 ছেপ্টেম্বৰ দিনটো মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 2 ছেপ্টেম্বৰ আৰু অন্তিম দিন অৰ্থাৎ পৰীক্ষাৰ অন্তিম দিন হৈছে আমি আকৌ এবাৰ কৈছোঁ যে পৰীক্ষাৰ অন্তিম দিন হৈছে 4 ছেপ্টেম্বৰ গতিকে এইখিনি হৈছে শেহতীয়া যিখিনি তথ্য আমাৰ হাতত আহি পৰিছে বিশেষকৈ এই বিটিআৰ নিৰ্বাচনক লৈ সেই সন্দৰ্ভত আমি ইতিমধ্যে কৈছোৱে আৰু এতিয়া সাজু হৈ পৰিছে সম্পূৰ্ণৰূপে আৰু কেনেধৰণে সাজু হৈছে সেয়া সকলোৱে দেখিছে কেনেকৈ তাত জনসকল বা জনতাৰ মাজলৈ জনতাৰ কাষলৈ তেওঁলোকে আগবাঢ়িছে বিভিন্ন ধৰণৰ তেওঁলোকে কিছু তাত আশ্বাস দিবলৈ চেষ্টা কৰিছে আৰু তাৰ উপৰিও আমি বিভিন্ন ধৰণে দেখিছোঁ ইটোৱে সিটোক দলক বিভিন্ন ধৰণে তাত প্ৰত্যাহ্বান জনোৱাও দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত কোনো পিছ পৰি থকা নাই সকলোৱে তেনেধৰণে আগবাঢ়িছে আমি আকৌ এবাৰ তাৰিখটো কৈ দিব বিচাৰিছোঁ 22 ছেপ্টেম্বৰৰ কথা আমি ইতিমধ্যে কৈছোঁৱে ঠিক তেনেধৰণে 22 ছেপ্টেম্বৰৰ সমান্তৰালভাৱে যদি চোৱা যায় অতিকৈ লক্ষণীয় গুৰুত্বপূৰ্ণ দিনটো হ'ব 26 ছেপ্টেম্বৰ আৰু এই 26 ছেপ্টেম্বৰৰ দিনটোত জানিব পৰা যাব যে বিটিচি বা বিটিআৰ শাসনলৈ কোন আহিব বা বিটিচি নিৰ্বাচনত বা কোনে শাসন কৰিব সেয়া সকলোখিনি পোহৰলৈ আহিব মুঠ ভোটাৰৰ সংখ্যা আমি ইতিমধ্যে দিছোঁৱে আকৌ এবাৰ কৈ দিছোঁ ৩,৩৫৯টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ হ'ব ১৩,২৩,৩৯৯ গৰাকী পুৰুষ ভোটাৰ আছে ১৩,৩৪,৫২১ গৰাকী মহিলা ভোটাৰ আছে আৰু মহিলা ভোটাৰৰ কাষলৈ যাবলৈ ইতিমধ্যে আমি কৈছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ কিমান তুংগত তুলিছে বা কেনেধৰণে যিমানখিনি আঁচনি সেই আঁচনিখিনি যে পাব লাগিব তেওঁলোকে সেই কথাও তেওঁ ইতিমধ্যে বাৰম্বাৰ তেওঁৰ প্ৰচাৰৰ সময়ছোৱাত তেওঁ বাৰম্বাৰ সেই কথা উল্লেখ কৰিছে যে কেনেকুৱা আঁচনি আছে সেই আঁচনিসমূহ তেওঁলোকৰ মাজলৈ কেনেকৈ সোমাব লাগিব কেনেধৰণে তেওঁলোকৰ বাবে কাম কৰিব যুৱচামক কেনেধৰণে চাকৰি দিয়াৰ পৰা আৰম্ভ কৰি যিমানখিনি কৰিব পাৰি যিমানখিনি যেনেধৰণে ৰাইজৰ মাজত সোমাব পাৰি তেনেধৰণে তাত প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু গতিকে লক্ষণীয় হ'ব আমি কৈছোঁ যে অতি ৰোমাঞ্চকৰ হ'ব 26 ছেপ্টেম্বৰৰ বিটিআৰ নিৰ্বাচনৰ যি ভোট গণনা হ'ব সেই ভোট গণনাৰ দিনটো গতিকে এইটো আছিলে ব্ৰেকিং নিউজ আমি এই মুহূৰ্তত জনাই গ'লো পৰৱৰ্তী সময়ত আমি অন্যান্য খবৰ